আপোনালোকৰ ফেচবুক পেজ বা প্ৰফাইলত কপিৰাইট বা কিবা ৰিপৰ্ট আছে নেকি যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে কেনেকৈ চাব পাৰিব মই আপোনালোকক দেখুৱাই আছোঁ। সেইটো যদি আছে আপোনালোকে সেই পোষ্টটো ডিলিট কৰি দিব, নহ'লে আপোনাৰ চেনেলটো মনিটাইজ নহ'ব পাৰে। গতিকে কেনেকৈ চাব মই আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ইয়াৰ পৰা আপুনি আপোনাৰ ফেচবুক প্ৰফাইল, যদি আপোনাৰ প্ৰফাইল আছে, প্ৰফাইল বা পেজ আছে, যদি পেজত যাব, যাই কিনে ইয়াতে ক্লিক কৰিব। আপোনাৰ প্ৰফাইলত যিটো প্ৰফাইল আইকন আহি থাকিব তাতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াত দেখা পাব হেল্প এণ্ড ছাপোৰ্ট, ইয়াতে ক্লিক কৰিব। ঠিক আছে, তলত যাব হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখা পাব ছাপোৰ্ট ইনবক্স, তাতে ক্লিক কৰিব। ইয়াতে দেখা পাব ৰিপৰ্টছ এবাউট আদাৰ্ছ আৰু ইউৰ এলাৰ্ট, ইয়াত চেক কৰিব। ইয়াতে মোৰ আছে নো ভায়োলেন্ট, মানে মই ফেচবুকৰ গাইডলাইন ভায়োলেন্ট কৰা নাই, তো এইটো ইয়াতে ব্লু টিক আছে। তাৰপিছত এইটোত চাব, এইটোতো কোনো ধৰণৰ ৰিপৰ্ট ইছ্যু নাই, গতিকে এইটোতো ব্লু টিক আছে। গতিকে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। যদি ইয়াতে কিবা কণ্টেণ্ট থাকে তেনেহ'লে আপোনালোকে সেই কণ্টেণ্টটো ডিলিট কৰি দিব, তেতিয়াহ'লে আপোনালোকৰ চেনেলটো মনিটাইজ হোৱাত সুবিধা হ'ব। ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে তেনেহ'লে চেনেলটো ফ'ল' কৰিব আৰু লাইক কৰি দিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।